হয় বর্তমান নর এমএলএ মহিবুল ইসলাম ডাঙরিয়া এম নিউজত এখন স্টেটমেন্ট দিছে যে এই ডিস্ট্রিক্টখন দক্ষিণ শালমারা মানকাচর ডিস্ট্রিক্টখন প্রাক্তন বিধায়ক অর্থাৎ তেখেতৰ পিতা ডক্টর মতিউর রহমান মণ্ডল চাহাবে আনিছে বুলি সেই ষ্টেটমেণ্টত কৈছে। এই বিষয়ে আপুনি কি ক'ব? ময়ো দৃষ্টিগোচৰ মোৰো হৈছে এম নিউজৰ পডকাষ্টত MLA মহিবুৰ ৰহমানে কৈছিল জিলা গঠনত এক্স MLA মতিউৰ ৰহমান মণ্ডলৰ ভূমিকা আছে। ৰাজনৈতিকভাৱে অপৰিপক্ক ব্যক্তিয়েহে ৰাজনৈতিক মন্তব্য দিব পাৰে। মই আপোনাৰ এই নিউজ চেনেলৰ জৰিয়তে সমষ্টিবাসীক অৱগত কৰিব খুজিছোঁ যে 2011 চনত মানকাচৰ সমষ্টিৰ বিধায়ক কোনে নিৰ্বাচিত হৈছিল? জাভেদ ইছলাম না কোন? দক্ষিণ শালমাৰা মানকাচৰ জিলাখন আৰক্ষী জিলালৈ কেতিয়া ৰূপান্তৰিত হৈছিল? প্ৰশ্নটো এইটো। আৰক্ষী জিলা 2014 চনৰ ডিচেম্বৰ মাহত ঘোষণা হৈছে। তৰুণ গগৈ চৰকাৰে সেই সময়ত আৰক্ষী জিলালৈ ৰূপান্তৰিত কৰিছে দক্ষিণ শালমাৰা মানকাচৰক। এতিয়া দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী জিলাৰ পৰিৱৰ্তে প্ৰশাসনিক জিলা হিচাপে সিভিল ডিস্ট্রিক্ট হিচাপে কেতিয়া ঘোষণা হল? 2015 চনৰ 15 আগষ্টত তদনান্তীন মুখ্যমন্ত্ৰী তৰুণ গগৈ মহাদেৱৰ ভাষণত দক্ষিণ শালমাৰা জিলা ঘোষণা হয়। তাৰ পিছত হাটশিঙিমাৰীত 2016 চনৰ 9 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে এটা অনুষ্ঠানৰ জৰিয়তে জিলাখন উদ্বোধন কৰা হয়। প্ৰশ্নটো হল যে যিটো সময়ত জাভেদ ইছলাম MLA আছিলে সেই সময়তে জিলা আৰক্ষী ডিস্ট্রিক্ট হল, দক্ষিণ শালমাৰা মানকাচৰ প্ৰশাসনিক ডিস্ট্রিক্ট হল, তেখেতৰ তৎপৰতাত তেখেতৰ উদ্যোগত বা জাভেদ ইছলাম সাহাবে চৰকাৰক পতিয়ন নিয়াব পাৰিছে যে অসমৰ মানচিত্ৰত এটি স্পৰ্শকাতৰ ভূখণ্ড আছে, যিটো ভূখণ্ডৰ এফালে বাংলাদেশ, দুয়োফালে মেঘালয় ৰাজ্য আৰু উত্তৰ ফালে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীয়ে আৱৰি ৰাখিছে। এনে এটা স্পৰ্শকাতৰ অঞ্চলক জিলাৰ মৰ্যাদা দিলে এই অঞ্চলটো উন্নতিৰ জখলাত আগুৱাব পাৰিব, যাৰ কাৰণে জাভেদ ইছলাম সাহাবে চৰকাৰক পতিয়ন নিয়াব পাৰিছে। সেইকাৰণে চৰকাৰে এই দক্ষিণ শালমাৰা মানকাচৰক জিলা ঘোষণা কৰিছে। এতিয়া প্ৰশ্নটো হল 2016 চনৰ এপ্ৰিল মাহত অসমৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। মে মাহত ভোট গণনা হৈছে। জুন মাহত মতিউৰ মণ্ডল সাহাবে MLA হিচাপে শপথ গ্ৰহণ কৰিছে। তেনেহলে এই যে MLA মহিবুৰ ৰহমানে যে অপৰিপক্ক এটা মন্তব্য দিলে, ইয়াৰ দ্বাৰাই এইটো ৰাইজে বুজিবলৈ পাৰিছে যে এটা কৃতজ্ঞ জাতিৰ অকৃতজ্ঞ প্ৰতিনিধিৰ পৰিচয় দিছে তেখেতে। এটা আমি যদি প্ৰশ্ন কৰো যে মতিউৰ মণ্ডল দুইবাৰ MLA হৈছে, মানকাচৰ সমষ্টিৰ কি উন্নয়ন কৰিছে, এইটো যদি ৰাইজে প্ৰশ্ন কৰে, মহিবুৰ ৰহমান সাহাব সেই সময়ৰ যিটো উপাধি মতিউৰ মণ্ডল সাহাবক ৰাইজে দিছিলে জয়েছ MLA বুলি, এই জয়েছ MLA কাৰ নাম? সেই সময়ত পূৰ্বাঞ্চলত যিমান কাঠৰ দলং আছিল, দলং ভাঙি জহি খহি পৰি গৈছিলে, জাষ্ট জয়েজৰ ওপৰেদি মানুহ অহা যোৱা কৰিছিলে। তেখেতৰ সময়ত সেই কাঠৰ দলংখিনিও ঠিক কৰিব পৰা নাছিলে, যাৰ কাৰণে তেখেতক জয়েছ MLA বুলি কৈছিলে। মানকাচৰ সমষ্টিৰ ইতিহাসত কেতিয়াও কাহানিও নঘটা ঘটনা ঘটিছিলে। কোনোবাই অংগনবাদীৰ নামত
টকা দি চাকৰি লৈছে, এনেকুৱা দুৰ্নীতিৰ পয়োভৰ সেইটো সময়ত ঘটিছিলে। যাৰ কাৰণেই আজি আমি চৰকাৰক এই যোৱা নিৰ্বাচনত কাতৰ প্ৰাৰ্থনা জনাইছিলো যে আপোনালোকে চৰকাৰৰ অংশীদাৰ হওক। বিগত বহু নিৰ্বাচনত আপোনালোকে চৰকাৰৰ বিপক্ষে ভোট দিছে। এনেকুৱা এটা স্পৰ্শকাতৰ অঞ্চলক অসমৰ 10টা উন্নত সমষ্টিৰ শাৰীত দৰ্জ কৰিবলৈ হলে আমি চৰকাৰৰ পক্ষত থাকিব লাগিব। ইয়াক গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। এই অনুন্নত অঞ্চলটোক আপোনালোকে আগুৱাই নিয়াৰ ক্ষেত্ৰত জাভেদ ইছলামক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰক। তেখেতৰ লগত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, অসমৰ বিকাশ যাত্ৰাৰ খনিকৰ বুলি যাক কোৱা হয়, তেখেতৰ ভাল সুসম্পৰ্ক এটা আছে। এই সুসম্পৰ্কৰ সুবাদত এই জিলাখনক এটা পূৰ্ণাংগ জিলাৰ মৰ্যাদা দিব পাৰিব। আপোনালোকে জানে জাভেদ ইছলাম মাত্ৰ এবাৰ বিধায়ক নিৰ্বাচিত হৈছিল। এই এবাৰ বিধায়ক নিৰ্বাচিত হৈয়ে তেখেত ট্ৰেজাৰী আনিলে, তেখেত জিলা ঘোষণা কৰালে, আৰক্ষী জিলা আনিলে, তেখেত আপোনাৰ একদিনেই বাগাপাড়াত PHC হস্পিটেল বনালে, কানাইমারাত PHC হস্পিটেল বনালে, অসংখ্য ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ কৰিলে, সুকচৰ মলাখোৱা ফেৰীঘাটৰ ব্ৰিজ বনালে, আপনার পূর্বাঞ্চলত অসংখ্য কাঠৰ দলংগৰ পৰিৱৰ্তে RCC ব্রিজ বনালে। জাভেদ ইছলাম মাত্ৰ 5টা বছৰ সময় পাইছিল। আৰু এটা প্ৰশ্ন আপোনাৰ, জাভেদ ইছলাম যেতিয়া কওক কি আছে জাভেদ ইছলাম জাভেদ ইছলাম যেতিয়া মানে আছিলে চেয়ারম্যান আছিলে, এইটো কৈছিলে জাভেদ ইছলাম যেতিয়া চেয়ারম্যান আছিলে, এইটো বৰ্তমানৰ MLA অভিযোগ তেতিয়া এই একো কৰা নাই, চেয়ারম্যান থাকোতে একো মানে এই সমষ্টিৰ কাৰণে কৰা নাই। আরে জাভেদ ইছলাম চেয়ারম্যান মাত্র 7টা মাহ হয়েছিল, যিটো ডিপার্টমেন্টৰ চেয়ারম্যান হয়েছিল, এইটো ডিপার্টমেন্ট গভর্নমেন্টে 7 মাহ পিছত এবলিশ কৰিছে। আৰু আপোনাক মই এটা কথা কওঁ, এই চেয়ারম্যান পদটো মানকাচৰ সমষ্টিৰ শ্ৰদ্ধেয় ৰাইজে নিৰ্বাচিত কৰি বনাইছে নেকি, বা এইটো ৰাইজে মেন্ডেট দিয়া বস্তু নেকি? গণতান্ত্ৰিক শাসন ব্যৱস্থাত জাভেদ ইছলাম সাহাবে যি চেয়ারম্যান পদটো পাইছিলে, এইটো কি ৰাইজে ভোট দি বনাইছে নেকি? এইটোৰ প্ৰতি প্ৰশ্ন আহিবই নালাগে। জাভেদ ইছলামক ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰীয়ে ভাল পায়, যাৰ কাৰণেই তো আমি কাতৰ প্ৰাৰ্থনা জনাইছিলো যে আপোনালোকে বিধানসভাত তেখেতক আমাৰ হৈ মাত মাতিব সুবিধা দিয়ক। জাভেদ ইছলাম এনেকুৱা এজন মানুহ যে সমষ্টিৰ উন্নয়ন তেখেতৰ সংকল্প। জাভেদ ইছলামেই আজিৰ দিনত একমাত্ৰ বিকল্প। আমি কাতৰ প্ৰাৰ্থনা জনাইছো ৰাইজক। ৰাইজে আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি নিদিলে, কংগ্ৰেছে আৱেগিকভাৱে ৰাইজক প্ৰতাৰণা কৰিলে। এইটো মাত্ৰ এটা পৰিয়ালৰ মুৰব্বীয়ে তেখেতৰ ল'ৰাক আজীবন পেনশন পোৱাৰ এটা সুবিধা কৰি দিয়াৰ কাৰণে ৰাইজক আৱেগিকভাৱে প্ৰতাৰণা কৰিছে। তেখেতেও ভালকৈ জানে যে আজিৰ তাৰিখত ভাৰতবৰ্ষত এনেকুৱা ৰাজ্য নাই, অসমৰ এনেকুৱা সমষ্টি নাই য'ত বিজেপি চৰকাৰৰ জয়গান নহয়। আজিৰ তাৰিখত কংগ্ৰেছ এটা অতীতৰ অস্তিত্বলৈ ৰূপান্তৰিত হৈছে। কংগ্ৰেছ বোলা বস্তুটো ভাৰতবৰ্ষত দিনে দিনে নাইকিয়া হ'ব। সেই ব্যক্তিও জানে, যিজন ব্যক্তি মানকাচৰ সমষ্টিত কংগ্ৰেছৰ দোহাই দি ৰাইজক প্ৰতাৰণা কৰি নিজৰ ল'ৰাক আজীবন পেনশন পোৱাৰ সুবিধা কৰি দিছে। এইটো মোৰ ব্যক্তিগতভাৱে ক'বলগীয়া এইখিনি। হয়, জাহাংগীৰ ইছলাম মণ্ডল ডাঙৰীয়া, আপোনাৰ যিখিনি কথা শুনিলো ভাল লাগিল। লগতে আৰু এটা লাষ্ট কুৱেশ্যন আপোনাৰ পৰা জানিব বিচাৰিছে, বা আমাৰ দৰ্শক মণ্ডলীও জানিব বিচাৰি আছে। আপুনি যিহেতু
জাভেদ ইছলামক আপোনাৰ কথাৰ পৰাই বুজা যায় আপুনি বহু পৰিমাণে ভাল পায়, অন্তৰৰ পৰা ভাল পায়। তো যিহেতু জাভেদ ইছলাম ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগত এটা ভাল সম্পৰ্ক আমি বিভিন্ন মিডিয়া যোগে দেখা পাইছোঁ বা তেখেতৰ কথা বতৰাৰ পৰা আমি বুজি পাইছোঁ। এনেকুৱা কি যে আমাৰ মাননীয় CM ডাঙৰীয়াৰ কথাৰ পৰাও আমি বুজিব পাৰিছোঁ যে তাৰ লগত এটা ভাল সম্পৰ্ক আছে। যিহেতু এতিয়া বিজেপি চৰকাৰ, হুম। এই চৰকাৰৰ দিনত আমাৰ দক্ষিণ শালমাৰাৰ এই সৰু এটা জিলা, এই জিলাৰ ৰাইজে জাভেদ ইছলামৰ পৰা কি আশা কৰিব পাৰে? এতিয়া সম্পূৰ্ণ আশা কৰিব পাৰিলেহেঁতেন, যেনেকুৱা আজিৰ দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ বিকাশ যাত্ৰাৰ খনিকৰ, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, এখেতৰ লগত জাভেদ ইছলামৰ এটা ব্যক্তিগত সুসম্পৰ্ক আছে। সেইকাৰণেই আমি কৈছিলোঁ ৰাইজক যে আপোনালোকে জাভেদ ইছলামক নিৰ্বাচিত কৰক, এটা প্লেটফৰ্ম দিয়ক, যিটো প্লেটফৰ্মত সাংবিধানিকভাৱে আমাৰ কাৰণে মাত মাতাৰ এটা সুবিধা পাব। বিধানসভা নিৰ্বাচনত যদি আমি নিৰ্বাচিত কৰিলোঁ হয়, বিধানসভাৰ মজিয়াত মানকাচৰ সমষ্টিৰ সমস্যাসমূহ উপস্থাপন কৰিব পাৰিলেহেঁতেন। কিন্তু যিহেতু এইটো ৰাইজে কৰা নাই, তথাপি জাভেদ ইছলামে আজিৰ দিনতো অহৰহ চেষ্টা কৰি আছে, যিহেতু তেখেতৰ এই জিলাখনৰ বিকাশৰ এটা সংকল্প আছে। গতিকে জাভেদ ইছলাম ইতিমধ্যেই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহিছে, তেখেতক কাতৰ প্ৰাৰ্থনা জনাইছে যে আমাৰ সমষ্টিৰ উন্নয়ন সাধিব লাগে, আপুনি অতি সোনকালে আমাৰ মানকাচৰ সমষ্টিত যাব লাগে, পৰিস্থিতিৰ বুজ ল'ব লাগে, গৰাখহনীয়াৰ ব্যৱস্থা কৰিব লাগে ইত্যাদি বিভিন্ন সমস্যা সম্পৰ্কে ইতিমধ্যে বিস্তাৰিতভাৱে আলোচনা কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে যে আমি সোনকালে এটা মন্ত্ৰী গোট অথবা মই নিজেই ব্যক্তিগতভাৱে মানকাচৰ সমষ্টিৰ পৰিস্থিতিৰ বুজ লোৱাৰ কাৰণে যাম আৰু অসমৰ বিকাশ যাত্ৰাৰ অংশীদাৰিত্ব যাতে মানকাচৰ সমষ্টিয়ে পায় তাৰ এটা আশ্বাস তেখেতক ইতিমধ্যে দিছে। কিন্তু তেখেত এই সমষ্টিৰ উন্নয়ন বাহিৰেই কৰিব লাগিব, তেখেতৰ যিহেতু সাংবিধানিক কোনো প্লেটফৰ্ম নাই। কিন্তু তেখেতৰ মনত এটা সংকল্প আছে যে মানকাচৰ সমষ্টিত অসমৰ 10টা উন্নত সমষ্টিৰ ভিতৰত দৰ্জ কৰাব লাগে। এইটো। তো ধন্যবাদ জাহাঙ্গীর আলম মণ্ডল ডাঙৰীয়া, আপোনাৰ পৰা বহুত মূল্যৱান কথা আজি আমাৰ INN নিউজৰ দৰ্শকসকলে বা দেখিব পাৰি আছে, দেখি আছে। সেইকাৰণে মোৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ দৰ্শক মণ্ডলীক অনুৰোধ জনাইছোঁ, যদি আমাৰ এই প্ৰগ্ৰামটো এনেকুৱা প্ৰগ্ৰাম যদি আপোনালোকৰ ভাল লাগে, আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আমাৰ এই চেনেলটো